নমস্কাৰ সকলোকে। তো ফিল্ডলৈ আহিছোঁ, ওপৰত বৰষুণ। তো এতিয়া বুকু হম কৰি আছে, আপুনি পাইছে। অসম পুলিচৰ ফলাফল দিবলৈ গৈ আছে, কিছু মুহূৰ্ত বাকী আছে। তো ফিল্ডত এনেকৈ আহিলোঁ, বুট জোকালে অকণমান প্ৰেক্টিচ কৰিম। তো এতিয়া অসম আৰক্ষীৰ লগত যোনসকলে জড়িত তেওঁলোকে গমে পাইছে, অসম আৰক্ষীয়ে ফাইনেল লিষ্ট দিবলৈ গৈ আছে। আজি দিনৰ 11:30 দিব SLPB চাইডত। ABB কনষ্টেবল, ড্ৰাইভাৰ আৰু যিবিলাক বোটমেন আছিলে তেওঁলোকো দিব লিষ্ট। তো ৱেইট কৰি থকা 11:30 কি হয় ৰিজাল্ট, যিহেতু ইমান কষ্ট কৰা সকলে গমেই পাইছে। এতিয়া ফিল্ডত আহিলোঁ, অকণমান প্ৰেক্টিচ কৰিম ফুটবলৰ, তাৰপিছতে অকণমান ৰানিং কৰিম। তো এইখনেই হৈছে ফিল্ডখন, যিহেতু মই ৰানিং কৰোঁ ইয়াতে অসম আৰক্ষীৰ কাৰণে আৰু লগতে যিবিলাক ডিফেন্সৰ ফিজিকেলৰ কাৰণে সাজু হৈ আছিলোঁ এই ফিল্ডতে ৰানিং কৰি। তো আজিও এতিয়া ফলাফলটো কি হয় ভগৱানে জানে, কিছু মুহূৰ্ত বাকী আছে, প্ৰায় গমে পাইছে। আৰু এতিয়া সকলোৱে চিন্তা কৰিছে কাট অফ কিমান। তো এতিয়া তোমালোকৰ কিমান নম্বৰ আছে সেইটো গম নাপাওঁ, কমেণ্ট কৰিবা। মোৰ লগৰ কেইজনৰ সেই 80+ হৈ আছে, মোৰো কিমান হৈ আছে বুলি ক'লে ফিজিকেলত 52.71, বাকী এক্সামৰ কাৰণে পাইছোঁ 29 চামথিং এক্সাম। তো ভাইভা কিমান দিয়ে 3-4 সিমান নম্বৰ দিয়ে নে নিদিয়ে। তো ভাইভা ভালকৈ দিছোঁ, কি হৈছে নহৈছে সেইটো ছাৰকেইজনে নম্বৰটো দি থৈছে। এতিয়া ফাইনেল মেইন লিষ্ট ৱেইট কৰি আছোঁ। তো অকল মই ৱেইট কৰি থকা নাই, মোৰ মা দেউতা ঘৰৰ সকলোৱে মানে ৱেইট কৰি আছে ফাইনেল লিষ্টটো কি হ'বগৈ। তো সময় হৈছে প্ৰায় 6টা বাজিব হ'ল, মানে সোনকালে আহিব ধৰিছিলে, কিন্তু বৰষুণ পৰি আছে কাৰণে কোনো নাই এতিয়া ফিল্ডত। অকণমান বল খেলি মাৰি লগৰ দুজন আহিছে, আৰু এতিয়া আমাৰ মৰমৰ জুবিন দাৰ কাৰণে আজি তেওঁ শ্ৰদ্ধাঞ্জলি মানে এনেকুৱা জুবিন দাৰ স্মৃতিত মানে শ্ৰদ্ধাঞ্জলি পাতিব নেকি ফিল্ডতে। যোৱাকালি বনাই আছিলে। তো 12 বজীয়া আঞ্চলিক ৰাইজ আৰু মৰমৰ শিল্পী জুবিন গাৰ্গ দেৱলৈ একাজলি মানে সেই মৰম সন্মান মৰমৰ জুবিন দা গমে পাইছে। এতিয়া ন্যায় চৰকাৰে দিবনে, কি হ'ব নহ'ব সেইটো। আৰু অসম আৰক্ষীৰ লগত জড়িত যোনসকলে ৱেইট কৰি আছে ফাইনেল ফলাফল, চিন্তা কৰিব নালাগে, আহি আছে। মানে মনৰ কথা কিছুমান আছে, বহুত খেলি মেলি লাগি আছে কাট অফৰ ওপৰত। এতিয়া বহুতে কমেণ্ট কৰে যে দাদা মোৰ কাট অফ 1 নম্বৰ বেছি আছে, 2 নম্বৰ বেছি আছে, চাকৰিটো হ'বনে নাই। তো 1 নম্বৰ বেছি আছে, 2 নম্বৰ বেছি আছে, চাকৰিটো হ'বগৈ নাই, বহুতে এনেকৈ কমেণ্ট কৰি থাকে। মইনো কিনো ক'ম এতিয়া, SLPB আজি চাব পাৰিবা। লগতে ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি, ডিষ্ট্ৰিক্ট কাট অফ যাব, ল'ৰা ছোৱালী সকলোৱে কোনে কেনেকৈ দিছে ইণ্টাৰভিউটো, তাৰ ওপৰত ভিত্তি কৰি চাকৰি লিষ্ট নাম আহে নাহে আমি গম পাই যাম। তথাপিও সেই ইমান কষ্টখিনি আৰু সেই পালে ভাল লাগিব, নাপালে সেয়া বেয়া লাগিব। ইমান বহুত দিনৰ কষ্ট, ফিজিকেল এক্সাম, ৰিটাৰ্ণ, ভাইভা সকলোবোৰ মানে প্ৰচেছ পাৰ কৰাৰ পিছত যদি ফাইনেল মেৰিটত নাম নাহে সেইটো সকলোৱে বেয়া লাগিব। তো চাওঁ কি হয়, দিনৰ 11:30 ফাইনেল চিলেকশ্যন কি হয়। আৰু যোৱাকালিও চাইছোঁ বহুতে চাকৰি পাইছে, নিউজ চাইছোঁ SI সকলে পাইছে, কামাণ্ডো পাইছে, বহুতে কামাণ্ডো পাইছে, SI পাইছে, যিবিলাক যোৱাকালি লিষ্টটো প্ৰকাশ পাই গ'ল। ভাল লাগিছে, বহুত কষ্ট কৰা ল'ৰাসকলে পাইছে। তো বাকী ইমান নাজানো, মই যিখিনি পাইছোঁ বহুত কষ্ট কৰা, দিনে ৰাতিয়ে প্ৰেক্টিচ এক্সাম, মানে তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থকা, সাজু হৈ থকা। তো তেওঁলোকে চাকৰি পাই গৈছে। তো ভাবোঁ নিকাকৈ চাকৰিটো হওক, নিকা স্বচ্ছভাৱে নিযুক্তিটো হওক, ভাল লাগিব তেতিয়া। কাৰণ আকৌ উৎসাহিত হ'ব আগলৈ এনেকৈ।
এইটো আছিলে আপডেটটো। তো অসম চৰকাৰৰ চাকৰি পাবলৈ হ'লে এতিয়াৰ পৰা কষ্ট কৰিব লাগিব। আগত ধৰক ADRE ফৰেষ্টৰ ভেকেঞ্চিও দিয়া কথা কৈছে, তো সেইবিলাকো আহিব। তো এতিয়া SLVত যেতিয়া লিংক এক্টিভ হ'ব মই লগে লগে মই ভিডিঅ' দি দিম, আপডেট দি দিম, কেনেকৈ চাব লাগে, কি চাব লাগে। তো কমেণ্ট কৰিবা কাৰ কাৰ ABB চাকৰি নাম আহিছেনে নাই চিলেকশ্যন প্ৰচেছ। তেতিয়া